হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ। এইটো লগত খেলি খেলি যে দিনটো কোনফালে পাৰ হৈ যায় গমেই পোৱা নাযায়। এই পিন্ধা এয়া ঊলৰ টুপিটো মায়ে আচলতে হাতেৰে বৈ দিছিলে সৰু থাকোঁতে আৰু ভাবিছিলে যে ডাঙৰ হোৱালৈকে পিন্ধিব পৰাকৈ দিম। তাকে আপোনালোকক মাৰ হাতৰ কামটো দেখাই দিলোঁ। তাৰ লগত খেলি খেলিটো বহুত টাইম গুচিয়ে গ'ল। এইফালে আকৌ যাবলৈ ওলালোঁ ফেঞ্চি বজাৰ। আজি আচলতে বাৰ লগত যাম। ইয়াক ইয়াতে ঘৰত থৈ যাম, মানে মাৰ লগত। আজি মাক আৰু ইয়াক একেলগে থৈ যাম, কি কৰে চাওঁচোন। কেইদিনমান আগতে আপোনালোকক কৈছিলোঁ যে আমাৰ গেটৰ কাম চলি আছে, তাকে এইবোৰ দেখিছেনে হোৱাই নাই এতিয়ালৈকে। এইফালে আকৌ বা মই ওলাই আহিলোঁ। ওলাই অহাৰ পিছত আমি ইয়াতে বাছ ষ্টেণ্ডত ৰখি আছোঁ বাছৰ বাবে। বহুত দিন চিটি বাছত উঠাই নাই আৰু আজিকালি চিটি বাছত উঠিব কিয় মন নাযায় জানেনে? মানে ইমান বেছি ভিৰ কৰে আৰু ভিৰটো ভিৰ মানে ৰখাই বহুত টাইম। এটা বাছ ষ্টেণ্ডত যে ইমান টাইম ৰখাই মানে বিৰক্তি লাগে। এইফালে আকৌ ফেঞ্চি আহি পোৱাৰ লগে লগে বায়ে যিটো বস্তু চোৱা আৰম্ভ কৰিছে আৰু যেনেকৈ বস্তু কিনা আৰম্ভ কৰিছে, মই ভাবিছোঁ যে এইবাৰ ছুটি লৈ আহিছে বজাৰ কৰি মেলি। এইফালে আকৌ মোৰ মুডটো বেয়া হ'ব বুলি ফুচকা খুৱাইছে, কিবা খুৱাইছে, কিন্তু নক'ব আৰু মোৰ মূৰটো গৰম হৈ গৈছে তাই বজাৰ দেখি। লাষ্টত আকৌ তাইক ক'লোঁ যে এতিয়া ব'ল আৰু মোক কিবা খোৱা। তাৰপাছত আকৌ আমি কিবা খোৱা লোৱা কৰি পেলাই ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ইয়ালৈ আছিলে, সকলোকে বাই।